মইতো গুৱাহাটীতো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কামকাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একচন অলপ লম বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব আপোনালোকে বিচাৰিলে মই কৰিব পাৰো কিন্তু গুৱাহাটীৰ দুটা কাৰ পাৰ্কিং এটাও গাড়ী নৰখে কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিও কাৰ পাৰ্কিং কেটা গুৱাহাটীত হলে মই গুৱাহাটীৰ লৰালে মনোবল লগাই কামখিনি কৰি দিও ইয়াতটো মই জোৰ জবস্তি কৰিব বেয়া পাম কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰা গালি গালাজ খালে মনটো বেয়া লাগিব নহয় ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক লগে লগে নহলেও মই লাগি থাকিলে কোনোবা এটা দিনত হ'বগৈ এই সৰ্বাদা ঘৰৰ কাষত 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম ইতিমধ্যে টেন্ডাৰ হৈ গল টেন্ডাৰ এলোটেড হৈ গল গধূলি আমাক এখন ফ্লাইট লাগে ৰাতিপুৱা আহিব পাৰে গধূলি যাব পাৰে মই দেখিছো তেজপুৰ ডিব্ৰুগড় যোৰহাট একদম অন্ধকাৰময় হৈ থাকে সেইটো খুব বেয়া লাগে এইবাৰ 10খন সিটিত আমি ষ্ট্ৰীট লাইট দিম কামটো চলি আছে উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিংৰ বিষয়াসকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীতো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কামকাজ চলি আছে গুৱাহাটীত গৈ পেলাই মই একচন অলপ লম কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয় আৰু নতুনকৈ আমি চেংচনো কৰিছো এতিয়া যেটো 5000ৰ গ্যালাৰী হৈ আছে তাক আমি 15000 লৈকে লৈ যাম তাৰো প্ৰজেক্ট চলি আছে কিন্তু নিৰ্মাণৰ যেটো গতি সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয় মই ব্যৱস্থা লম গুৱাহাটী চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব বেলেগক কৈ কি লাভ হ'ব যেহেতু মুখ্যমন্ত্ৰী মই গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব আপোনালোকে ক'ব যি কৰিব লাগে কৰি গৈ আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ ইয়াতে থাকো আজি ধৰক 3 দিন মই ইয়াতে আছো মোকতো কোনেও এইটো কথা কোৱা নাই কোনবাই ক'লে বোলে এইকেইটা ৰাস্তা গাঁতকেইটা মাৰি দিব লাগে মোক 5 কোটি টকা দিয়ক মই ইয়াতে বহি চেংচন কৰি দিওঁ এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেওতো এইটো পইণ্ট আনা এই সৰ্বাদা ঘৰৰ কাষত 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম ইতিমধ্যে টেন্ডাৰ হৈ গল টেন্ডাৰ এলোটেড হৈ গল মই যেতিয়া 26 জানুৱাৰীৰ কাৰণে আহিম তেতিয়া আধাৰশিলা কৰি থৈ যাম কাৰ পাৰ্কিঙৰ চাই ল'ব গুৱাহাটীত আমি যিমান কাৰ পাৰ্কিং বনাইছো কোনেও গাড়ী ওপৰত নাৰাখে এখনো এতিয়ালৈকে সাকসেসফুল হোৱা নাই একাৰণে আপোনালোকে বিচাৰিলে মই কৰিব পাৰো কিন্তু গুৱাহাটীৰ দুটা কাৰ পাৰ্কিং এটা শ্ৰদ্ধাঞ্জলি পাৰ্কত এটা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালৰ কাষত এটাও গাড়ী নৰখে কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিও কাৰ পাৰ্কিং কেটা বেলেগ কামত নাই এইটো কাৰণে মই মোক কালি মন্ত্ৰীয়ে কৈছে যে এইটো খুলি দিও তাতে আমি বেলেগ কামত ব্যৱহাৰ কৰো বেছি ৰাইজৰ লাভ হ'ব গতিকে কাৰ পাৰ্কিং যদি চলে বুলি আপোনালোকে ভাবে ডিব্ৰুগড়ত কাৰ পাৰ্কিং এটা কৰি দিয়াত মোৰ কোনো আপত্তি নাই সেই বিষয়ে মই আগবাঢ়িব পাৰো কিন্তু ডিব্ৰুগড় নাগৰিক সমিতি এটোত আপত্তি কৰে সেইকাৰণে আপোনালোকে এটা মিটিং পাতি কনসেনসাস এটা কৰি দিলে মই লাগিব পাৰো আৰু লাগিলে হয়তো আজি নহলেও কালি সফল হৈ যাম কিন্তু কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰা গালি গালাজ খালে মনটো বেয়া লাগিব নহয় আপোনালোকে আজি মোক এই কথাটো কৈছিলে যেতিয়া মই ফিল্ডত গৈছিলো লগে লগে আহি মই ইনকুৱাৰী কৰিলো তেতিয়া মোক জনালে যে এইটো স্যাৰ কৰিব খুজিব কিন্তু নাগৰিক সমিতি এইটো বিৰোধিতা কৰে গুৱাহাটীত হলে মই গুৱাহাটীৰ লৰালে মনোবল লগাই কামখিনি কৰি দিও ইয়াতটো মই জোৰ জবস্তি কৰিব বেয়া পাম গতিকে আপোনালোকে কিবা এটা কৰক আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক লগে লগে নহলেও মই লাগি থাকিলে কোনোবা এটা দিনত হ'বগৈ 2010 পৰা স্যাৰ ৰাতি ফ্লাইট লেণ্ড কৰে অহা যোৱা কৰে কিন্তু ৰেগুলাৰ ফ্লাইট তেওঁলোকে দিব বিচৰা নাই ইণ্ডিগোৰ লগতো আমি কথা পাতি আছো ডিব্ৰুগড় যোৰহাটৰ কাৰণে কি হয় মই চাম গধূলি আমাক এখন ফ্লাইট লাগে গধূলি গুৱাহাটীলৈকে যোৱা ৰাতিপুৱা আহিব পাৰে গধূলি যাব পাৰে চাই দিম দিয়ক অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱা কাৰণে দিগদাৰ তথাপিও ষ্ট্ৰীট লাইট এইবাৰ 10খন সিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম কামটো চলি আছে আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব পাৰিম মই দেখিছো তেজপুৰ ডিব্ৰুগড় যোৰহাট একদম অন্ধকাৰময় হৈ থাকে সেইটো খুব বেয়া লাগে